চাৰ্টিফিকেট নোৱা MLA মই কিন্তু মই হয়, মোক মৰম কৰে। মই ৰাজনৈতিকভাৱে তেওঁ অযোগ্য বুলি মই ভাবোঁ, স্পষ্ট কথা। মই দিছপুৰৰ ভোটাৰ হিচাপে তেওঁক এজন অযোগ্য বিধায়ক বুলি ভাবোঁ। যে গাড়ী এখন আমি ঠিক কৰি যাওঁ 4জন, তাত গৈ দেখোঁ যে 2জন মানুহ বহি আছে, কি হ'ল ভাই ইমান, কৈছে নাই নাহেই নহয়। 3বাৰ হাৰাৰ পিছতো খামুচি, তেওঁলোকে অৱশ্যে জানে দেই ক'ত মেনেজ কৰি টিকেটটো পায়, সেইখিনি এক্সপিৰিয়েঞ্চ আমাৰ হোৱা নাই। তেওঁৰ বয়স হৈছেতো 75-80 ওচৰা ওচৰি হৈছে। কিন্তু মোৰ এবাৰ তেওঁক তাৰমানে সমুখ সমৰত তাৰমানে একবাৰ হৰুৱাব মন আছিল। উফাইদাং মাৰে যে মোৰ লগত চব আছে, মোৰ লগত কোনো নাই চবেই জানে। একমাত্ৰ পদুম ফুলৰ চিনত এইবাৰ ভোট দিছে। অসমীয়া ভাষা ক'ব নাজানা বাংলাদেশী মূলৰ মানুহ এতিয়া আজি আমাৰ ইয়াতে বিধায়ক, MLA মানে কি তেওঁ শাসক। লেবাৰ হিচাপে স্পষ্টভাৱে যিসকলক আনিলে, পিয়ৰলি লেবাৰ বনোৱা, সেই বনোৱা আজি আমাৰ কেনেকৈ শাসক হয়। 126 যোগ 14 সমান 140। নমস্কাৰ, ডেমক্ৰেচি লাইভৰ নতুন অনুষ্ঠান পলিটিকেল লিডাৰলৈ স্বাগতম জনাইছোঁ। 140 এই সংখ্যাটো কোৱাৰ লগে লগে নিশ্চয় অনুমান কৰিছে যে 126টা বিধানসভা সমষ্টি আৰু 14টা লোকসভা সমষ্টি, অৰ্থাৎ 140গৰাকী জনপ্ৰতিনিধি 5 বছৰৰ মূৰে মূৰে আমি লাভ কৰোঁ। কিন্তু কেৱল মন্ত্ৰী, কেৱল বিধায়ক, এই 140গৰাকীৰ বাহিৰেও অসমত দল নিৰ্বিশেষে বহু প্ৰতিভাৱান ৰাজনীতিক আছে। কিন্তু সময় সাপেক্ষ, পৰিস্থিতি সাপেক্ষ বিভিন্ন কথা বতৰাৰ জৰিয়তে কাৰোবাৰ হয়তো ভাগ্য সুপ্ৰসন্ন হৈ তেওঁৰ নামৰ লগত বিধায়ক বা মন্ত্ৰী, সাংসদ ইত্যাদি বিভিন্ন পৰিচয় সংযোজিত হয়। কিন্তু আমি ভাবোঁ যে ৰাজনৈতিক ব্যৱস্থাত এই 140গৰাকীৰ বাহিৰেও, আমি অসমৰ কথা কৈ আছোঁ, 140গৰাকীৰ বাহিৰেও বহু ব্যক্তি আছে যিসকলে তেওঁলোকৰ ৰাজনৈতিক বিচক্ষণতাৰে এই ৰাজনৈতিক ব্যৱস্থাটোক, আমি সেয়েহে কেৱল মন্ত্ৰী, বিধায়ক বা এখন চৰকাৰ বুলি ৰাজনৈতিক ব্যৱস্থাক বিবেচনা নকৰি আমি সেই নেতাসকলৰ বিভিন্ন কথা অৱগত কৰিব বিচাৰিছোঁ। আৰু দ্য মেকিং অফ এ লিডাৰ, এগৰাকী নেতাৰ এই নিৰ্মাণ প্ৰক্ৰিয়াৰ যদি কথা কিছুমান আমি অৱগত হ'ব পাৰোঁ, আমি আপকামিংসকলে বা আজিৰ প্ৰজন্মই কিয় ৰাজনীতিত আহিব লাগে, ৰাজনীতিত আহি কি হয়, ৰাজনীতিত থাকিলে কি কৰিব লাগে, কেনেকুৱা প্ৰেচাৰ, এইবিলাক কথা অৱগত হ'ব। আৰু ইয়াৰ বাবে আমি ভাবিলোঁ যে আমাৰ প্ৰথম অনুষ্ঠানৰ অন্যতম এগৰাকী উপযুক্ত ব্যক্তি হিচাপে জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, তেওঁ দিছপুৰ সমষ্টিৰ বাসিন্দা এগৰাকী নেতা আৰু প্ৰায় এতিয়া 32 বছৰে প্ৰায় বিজেপিৰ ৰাজনীতিত। অকণমান উভতি যাব বিচাৰিছে, ফ্লেশ্ববেক দুই এটা বিভিন্ন বিষয় থাকিব, কিন্তু তাৰ সমান্তৰালভাৱে আমি সেই লিডাৰগৰাকীৰ কথা যদি অকণ অৱগত কৰিব পাৰোঁ তেতিয়া অলপ ভাল হয়। অকণমান 30 বছৰলৈকে উভতি যাওঁ। কোনটো মুহূৰ্তত আপুনি সিদ্ধান্ত লৈছিলে যে মই ৰাজনীতিত যাম? তাৰমানে আমি যেতিয়া ছাত্ৰ অৱস্থা আছিলোঁ, 5ম শ্ৰেণীত থাকোঁতে অসম আন্দোলন আৰম্ভ হৈছিল আৰু গোটেই হাইস্কুলৰ গোটেই পৰিক্ৰমাটো আন্দোলনৰ মাজেৰে পাৰ হ'ল। স্কুল আপোনাৰ? স্কুল মোৰ গোপাল বৰুৱা হাইস্কুলত। আৰু সেইখিনি সময়ত ক্লাছ 5ৰ কিমান ডাঙৰ আপুনি ধাৰণা কৰিব পাৰে। শ্লোগান খুব ভালদৰে দিওঁ, খুব জোৰত দিওঁ, বহুত দূৰলৈ শ্লোগানৰ আৱাজ যায় কাৰণে সেই সময়ৰ নেতাসকলে মোক প্ৰচেছনত কান্ধত উঠাই লয় আৰু দূৰৰ পৰাই মোক কান্ধত দেখা পায় আৰু আটাইতকৈ জোৰত চিঞৰিব পৰা মানে এই অঞ্চলৰ মই আছিলোঁ। তেতিয়া সেই আন্দোলনটোৰ সময়তে তাৰমানে আমি হাৰে যে বিদেশীৰ বিৰুদ্ধে এটা মানসিক স্থিতি তাৰমানে সেই সময়তে আহিছিল। আৰু সেই ফুলকমলীয়া বয়সতে দেখিছিলোঁ যে এই আন্দোলনটোত নিজৰ স্বজাতিৰ হকে, দেশৰ হকে, জাতিৰ হকে আত্মবলিদান দিয়া সৰ্গেশ্বৰ তালুকদাৰ, বাকী গোটেই 855জনৰ এই পৰিক্ৰমাটোৰ মাজতেই তাৰমানে আমাৰ মাজৰ পৰা তেখেতসকলে আঁতৰি গৈছিল কেৱল মাত্ৰ জাতিৰ স্বাৰ্থত। আৰু সেই সময়তে এটা কংগ্ৰেছ বিৰোধী স্থিতি মনত, যিটো আজিৰ তাৰিখতো খুব ষ্ট্ৰংলি আছে। তাৰমানে কংগ্ৰেছ বুলি ক'লে তাৰমানে আমি এতিয়াও যেন সেই অসমখনক বিদেশীক বৰপীৰা পাৰি দি সমগ্ৰ অসমখনৰ খিলঞ্জীয়া অস্তিত্বকে সংকটত পেলোৱাৰ ৰাজনীতি কৰা কংগ্ৰেছ দলৰ বাবে মোৰ ব্যক্তিগতভাৱে দোষাৰোপ কৰিম, ভৱিষ্যতলৈ কৰিম, কাৰণ আমি সেই পৰিৱেশত দেখিছিলোঁ। ঠিক তেনেতে আমি স্কুলীয়া শেষ হ'ল, আন্দোলন পৰিসমাপ্তি হ'ল, নতুন চৰকাৰ আহিল, সকলোৰে চৰকাৰ আহিল, সদস্য পদ ভৰ্তি নোহোৱা মানুহে মহিলা মাতৃয়েও টেবুল পাৰি ভোট দিছিল। প্ৰথমটো নিৰ্বাচনত দেখিছিলোঁ যে এজন ব্যক্তি বা এজন পুৰুষ বা এজন মহিলা বা এগৰাকী ছোৱালীয়ে 8টা 10টাকৈ ভোট দিছিল বহু চেণ্টাৰত। মানে ভোটটো দি আকৌ মুচি দিয়ে আৰু ভোট দিয়ে মুচি দিয়ে, এনেধৰণৰ নিজৰ এখন চৰকাৰ বুলি অসমৰ মানুহে এখন চৰকাৰ আনিছিল, নাম হ'ল অসম গণ পৰিষদ। কিন্তু মাত্ৰ 2 বছৰ যাওঁতে
মোৰ এতিয়াও মনত আছে, মোৰ মোহভংগ দেই, বেলেগৰ নাজানো, বেলেগৰ সময় লৈছিল 87ত তাৰমানে প্ৰথমবাৰৰ বাবে আমাৰ বৰ্তমানৰো যিজন বিধায়ক, তেতিয়া তেওঁ বিধায়ক হৈছিল, তেওঁৰ বিৰুদ্ধে মোৰ এতিয়া স্পষ্টভাৱে মনত আছে, কিছু বিষয়ক লৈ তাৰমানে মুকলিভাৱে মই তেখেতৰ লগত বিতৰ্কত অংশগ্ৰহণ কৰিছিলোঁ ৰাজহুৱা স্থানত। আৰু মোহভংগ তেতিয়াই হৈছিল কলেজত তেতিয়া কলেজত, কলেজতে, কাৰণ 87ততো মই কলেজত হায়াৰ ছেকেণ্ডেৰী জাষ্ট পাৰ হৈছোঁ আৰু তেতিয়া দেখিলোঁ যে যিটো আশাৰে অসম গণ পৰিষদখন ৰাইজে বহুৱাইছিল, সেই আশাটো বেছিদিন নাই আৰু মোহভংগ হ'বৰ কাৰণে। ঠিক সেই কলেজীয়া জীৱনতে মাজতে তাৰমানে মই বিৰাট শ্ৰদ্ধাৰে তেখেতৰ নাম ল'ব বিচাৰিছোঁ। তেখেতসকলৰ এক অটল বিহাৰী বাজপেয়ীদেৱ, লালকৃষ্ণ আদৰণীদেৱ, তেখেতসকলৰ ব্যক্তিত্বৰ নেতৃত্বৰ প্ৰতি তাৰমানে আমি আকৃষ্ট এইকাৰণে হ'লোঁ। আৰু তেতিয়াতো জানো যে বিজেপি ইয়াত একোৱেই নাই, তাৰমানে ক'ত কোন বিজেপি কি কৰে একো নাই, ইণ্ডিয়াতো নাই। কিন্তু তেওঁলোকৰ কথাবিলাক তাৰমানে সেই অসম আন্দোলনত বাজপেয়ীজী, আদৱানীজী, যশৱন্ত সিং তেখেতসকলে অসম আন্দোলনৰ নেতৃত্বৰ লগত অসমতো ঘূৰিছে আৰু অসম আন্দোলনটোক সেইখিনি সময়ত বিপথে পৰিচালিত কৰিবৰ কাৰণে লেফটিষ্ট যিখিনিসকল আছে, লেফটিষ্টসকলে তাৰমানে বঙালী খেদা আন্দোলন বুলি ভাৰতবৰ্ষৰ অন্য ৰাজ্যত প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছিল, এক ষড়যন্ত্ৰত নামিছিল। কিন্তু এয়া আছিল বঙালী খেদা আন্দোলন নহয়, বিদেশী খেদা আন্দোলন। অবৈধভাৱে বাংলাদেশৰ পৰা অহা সেই বিদেশীসকলৰ বিৰুদ্ধে হোৱা আন্দোলনটোক কিন্তু বঙালী খেদা আন্দোলনৰে এক কালাৰ দি এক বিপদে পৰিচালিত কৰিব লাগিছিল। আৰু সেইখিনি সময়তে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই কিন্তু এই আন্দোলনটোক সমৰ্থন জনাইছিল। আৰু এই আন্দোলনটোক সমৰ্থন জনোৱাৰ লগতে আন্দোলনটোৰ হৈ আন্দোলনত জঁপিয়াই পৰিছিল। আৰু আন্দোলনটোৰ বিৰুদ্ধে যি সমগ্ৰ ভাৰতবৰ্ষক এক পৰিৱেশ সৃষ্টি কৰিব, তাৰ বিৰুদ্ধে কিন্তু তেখেতসকলে একদম কঁকালত টঙালি ভাৰি বান্ধি তাৰমানে অসমীয়াৰ হৈ আছিল। সেয়ে মোৰ আৰম্ভণি তাৰমানে মোৰ আৰম্ভণি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, যে মোৰ তেতিয়া মনত আহিছিল যে যিহেতু বিদেশী সমস্যা বিষয়টো ৰাজ্য চৰকাৰৰ অধীনত নহয়, এইটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত। কেন্দ্ৰত যদি এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহে, তেতিয়াহ'লে আমাৰ সমস্যা সমাধান হ'ব। আৰু সেইকাৰণে কোনো আগ পিছ নাভাবি সেই নেতৃত্ব, সেই ব্যক্তিত্বৰ প্ৰতি তাৰমানে আকৰ্ষিত হৈ আমি তেতিয়াই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ আগবাঢ়ি আহিছিলোঁ। আৰু সেই স্থিতিটো আজিও ৰাখিছোঁ। এতিয়াও মই আপোনালোকক মাজতে কওঁ কথা প্ৰসংগত, যে মই তেতিয়া সমগ্ৰ অসমৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি আছিলোঁ। তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী মাননীয় অটল বিহাৰী বাজপেয়ীদেৱক খুব ওচৰৰ পৰা পাইছিলোঁ। তেখেতক ঠিক কাৰ্যকালৰ শেষত তেখেতক মই এদিন লগ পাই সুধিছিলোঁ যে আপুনি প্ৰধানমন্ত্ৰী হ'লে আমাৰ সমস্যা সমাধান হ'ব বুলি। বিদেশী সমস্যা দেই, এই ডেভেলপমেণ্টৰ ৰাস্তা ঘাটৰ মই কথা অহা নাই, কাৰণ আমাৰ ৰাস্তা ঘাট কেতিয়া লাগিব? যেতিয়া আমি জীয়াই থাকিম। আমি যদি জাতিটোৱে জীয়াই নাথাকে, খোৱা পানী কোনে খাব? জীয়াই থকা মানুহে খায়। ৰাস্তা দি কোনে অহা যোৱা কৰে? জীয়াই থকা মানুহে কৰে। যদি জাতিটোৱে ধ্বংস হয়, জাতিটোৱে মৰি যায়, জাতিটোৱে যদি নাথাকে, তেতিয়াহ'লে ৰাস্তা আমি লৈ কি কৰিম? খোৱা পানী লৈ কি কৰিম? বিল্ডিং বনাই কি কৰিম? তেখেতক কৈছিলোঁ যে বিদেশী সমস্যাটোৰ ক্ষেত্ৰত কিয় একো নহ'ল? তেতিয়া তেখেতে মোক ভাবা নাছিলোঁ যে ইমান ডাঙৰ এজন নেতাই ইমান সৰু কাৰ্যকৰ্তা এটাক ইমান সুন্দৰভাৱে ইম্পৰ্টেঞ্চ দিয়ে, তাক উত্তৰ দিব। উত্তৰ দিয়াটো ডাঙৰ কথা। যে কৈছে যে বিজেপি এটা যাত্ৰা হয়, এই যাত্ৰাৰ আৰম্ভণি হয়। আজি একক সংখ্যাগৰিষ্ঠতা নোহোৱাৰ কাৰণে আমি নোৱাৰিলোঁ। কমন মিনিমাম এজেণ্ডাত আমি ডেভেলপমেণ্টক সকলোকে লৈ অকল সেইটোতে আমি আগবাঢ়িলোঁ। এবাৰ আমি বিজেপিয়ে কি কৰোঁ, যদি ৰাইজক প্ৰতীয়মান নিব পাৰোঁ, যেতিয়া একক সংখ্যাগৰিষ্ঠতা আহিব, তেতিয়াহ'লে নিশ্চিতভাৱে অসমৰ এই বিদেশী সমস্যা সমাধান ভাৰতীয় জনতা পাৰ্টীয়েই কৰিব। তাৰ বাবে আশাৰে তহঁতে কাম কৰি যা। বিৰাট ধুনীয়া এটা উত্তৰ পালোঁ। সেইখিনি ফুল কমিলে বয়সত মনতে এটা প্ৰশ্ন আছিল, আৰু তেখেতৰ সেই উত্তৰটো পায় তাৰপিছত আশাৰে আমি দুগুণ উৎসাহেৰে ভাৰতীয় জনতা পাৰ্টী কৰি গৈ আছোঁ। এতিয়া ধৰক কথা প্ৰসংগত আমাৰ এবছলিউট মেজৰিটি আহিছে, কিন্তু সেই একেটা সময়তে পেৰেলেলি NRCৰ প্ৰসংগটোও আহিল। NRCটো 20 লাখ মানুহ অবৈধ বাংলাদেশী অন্তৰ্ভুক্ত হৈ এতিয়াও আছে NRCখনত। আৰু সেইখিনি সময়ত সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া NRC ক্ষেত্ৰত মাত মাতিব গ'ল, তেতিয়া উচ্চতম ন্যায়ালয়ে তেখেতক কঠোৰ বাণী শুনাই দিলে যে কোনো ধৰণৰ মাত নামাতিব, কোনো ধৰণৰ হস্তক্ষেপ নকৰিব। তেনেধৰণৰ আমি NRCটো হৈ যোৱালৈ ৰখিব বাধ্য হৈ থাকিলোঁ। সেই হৈ যোৱাৰ পিছত এতিয়া যিহেতু 20 লাখ মানুহ ইতিমধ্যে আছে, সেইটো এষ্টাব্লিছ হৈছে যে অবৈধ বিদেশী নামো NRCত আছে। এতিয়া আমি আশাবাদী
যিহেতু আমাৰ কেন্দ্ৰত চৰকাৰ আছে, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধীনত আমাৰ ইয়াতে ৰাজ্যত চৰকাৰ আছে, এক গতিশীল শক্তিশালী নেতা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। আমাৰ যি সপোন লৈ আমি পাৰ্টিটোত সোমাইছিলোঁ, বিদেশী বহিষ্কাৰ, বিদেশীৰ সমস্যা সমাধান, সেই সপোনটো পূৰণ হ'ব বুলি মই আজিও আশাবাদী। যি সময়ত আপোনাৰ সেই চেতনা জাগ্ৰত হৈছিল, বাজপেয়ীজীয়ে সেই চেতনাক উজ্জীৱিত ৰূপ কৰিছিল আৰু লেফটিষ্টসকলৰ নেৰেটিভৰ বিপৰীতে আপোনালোকে থিয় দিছিল, সেই সময়ত ৭১ৰ ২৪ মাৰ্চটোৱে আছিল নে ২০১৪ৰ ৩১ ডিচেম্বৰ নাছিল? নহয়, চাওক, মোৰ কিছুমান কথা এতিয়া আপুনি যিহেতু একান্ত ব্যক্তিগতভাৱে মোৰ ওচৰত মানে মোৰ চিন্তাধাৰাক ল'ব আহিছে, তেতিয়াহ'লে চাওক, ৭১ মই ব্যক্তিগতভাৱে কেতিয়াও নামানো, একেবাৰে নামানো। পাৰ্টিশ্যনৰ পিছত, আগৰ পৰাই নামানো, পাৰ্টিশ্যনৰ পিছত ৩ বছৰলৈ দুখন যেতিয়া ৰাষ্ট্ৰ হ'ল, দুয়োখন ৰাষ্ট্ৰৰ মানুহক সুবিধা দিছিল যে তোমালোকে সেই সুবিধা অনুসৰি ৩ বছৰৰ ভিতৰত ছেটেল হোৱা। সেইকাৰণে ৭১টো মই তেতিয়াৰ পৰাই নামানো। কিন্তু যেতিয়া এটা যুক্তিৰ খাতিৰত এখন চুক্তি হ'ল, চুক্তিৰ খাতিৰত আগবাঢ়ি আছে, তেতিয়া তেনেকৈ বিষয় সময় সাপেক্ষে কিছুমান বিষয়ত আমি চিন্তা কৰিব পাৰোঁ। কিন্তু ব্যক্তিগতভাৱে যদি কোৱা যায়, তেতিয়াহ'লে মই এই ১৯৭১টো কেতিয়াও নামানো। কাৰণ আজি আপোনাৰ ইয়াতে বহুতকেইটা প্ৰসংগ আহিব, কাৰ প্ৰসংগ আহিব, ইমান বহলাই নালাগে, উদ্দেশ্য বেলেগ আছে। সেইকাৰণে যে গোটেই যিটো আমাৰ সমস্যাটো, আমাৰ অসমৰ সমস্যাটো, বিশেষকৈ দুৰ্দশাগ্ৰস্ত সমস্যা যে আমি অবৈধভাৱে বাংলাদেশৰ পৰা ইচ্ছাকৃতভাৱে আমাৰ ইয়াত অনুপ্ৰৱেশ কৰি যিসকলে আমাক লাহে লাহে আমাৰ খিলঞ্জীয়াৰ হাতৰ পৰা অভিবাসী মুছলমানৰ হাতত কিমান ৪০টা নে কিমানটা ছিট গ'লেই নে ৩৫টাটো এইটো দেখিছে, যি অসমীয়া ক'ব নাজানা, অসমীয়া ভাষা ক'ব নাজানা বাংলাদেশী মূলৰ মানুহ এতিয়া আজি আমাৰ ইয়াতে বিধায়ক, MLA মানে কি, তেওঁ শাসক। তেওঁলোক আহিছিল এটা সময়ত কি গ্ৰ' মোৰ ফুড, আমাৰে কোনোবা অদূৰদৰ্শী নেতাই, মই আজি এইটো ক'ম যেন সময়ে কাকো এৰি নিদিয়ে। আজিৰ পৰা ৬০ বছৰ আগত, আমাৰ জন্ম হোৱাৰ আগত কোনোবাই অদূৰদৰ্শিতাৰে নেতৃত্ব প্ৰদান কৰি অসমীয়া জাতিটোক ধ্বংসৰ মুখত ঠেলিব, তেতিয়াহ'লে ৫০ বছৰ নে ১০০ বছৰ পিছতো তাৰ ওপৰত কথা আহিব। ঠিক তেনেকৈ আজি যদি কোনোবাই ভুল কৰে, তেতিয়াহ'লে আজিৰ পৰা ৫০-১০০ বছৰ পিছত সেই প্ৰশ্ন আহিব। অদূৰদৰ্শিতাৰে গ্ৰ' মোৰ ফুড, সেই নীতিৰ আধাৰত লেবাৰ হিচাপে স্পষ্টভাৱে যিসকলক আনিলে, পিয়ৰলি লেবাৰ বনোৱা, সেই বনোৱা আজি আমাৰ কেনেকৈ শাসক হয়, আমাৰ তেওঁলোকে শাসনকৰ্তা হ'ব পাৰে কেনেকৈ, এইটো বিৰাট ডাঙৰ প্ৰশ্ন। বংগৰ পৰা ভাগ হৈ আমাৰ পূৰ্ববংগ, পূৰ্ববংগ গৈ বাংলাদেশ হ'ল। যেনেকৈ পশ্চিমবংগৰ পৰা সেই বঙালী সেই লোকসকল আহিছিলে বা এই বাংলাদেশী সেই লোকসকল মুছলমান লোকসকল আনিছিলে, তেনেকৈ ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যৰ পৰাতো চাহ বিলাক বাগিচাৰ বাবে আদিবাসী লোকসকলো আনিছিলে, তেওঁলোকৰো নেতাসকল আছে, তেওঁলোকক লৈতো আমি এই ধৰণৰ কথা নকওঁ। নহয়, চাওক, কথাটো হ'ল যেতিয়া আমি কিবা কওঁ বিজেপিৰ নেতাই, তেতিয়া আমাক হিন্দু বুলি সাম্প্ৰদায়িকতাৰ এটা লেবেল লগাই দিব ওলাইছে। মই আজি আপোনালোকৰ জৰিয়তে মই যিমান আপোনালোকৰ ভিউৱাৰ্ছ আছে, দৰ্শক আছে, মই তেওঁলোকলৈ এটা প্ৰশ্ন মুকলি কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষখন কিহৰ আধাৰত দ্বিখণ্ডিত হৈছিল? স্পষ্টভাৱে, কোনো তাত খেলিমেলি নাই, কোনো গণ্ডগোল নাই, কেৱল মাত্ৰ ধৰ্মৰ আধাৰত। ধৰ্মৰ আধাৰত যিসকল মুছলিম লীগৰ নেতা আৰু কংগ্ৰেছৰ নেতাৰ শাসনৰ বাগজৰি হাতত লোৱাৰ ষড়যন্ত্ৰ বা স্বাৰ্থৰ বাবে ভাৰতবৰ্ষখনক ধৰ্মৰ নামত ভাগ কৰিলে, তাৰ পিছত আকৌ তেওঁলোকে আমাৰ ভাগ আকৌ বিচাৰি আহিব। আপোনাৰ যি পৈতৃক সম্পত্তি আছে, তাতে ৩-৪জন যদি ভাগ্যকে আছে, এবাৰ আপুনি এজনক সম্পত্তি এৰি দিয়াৰ পিছত আকৌ যদি আপোনাৰ থকা ঘৰটোত আহি তেওঁ দখল কৰিব বিচাৰে, আপুনি দিব নেকি? এই প্ৰশ্ন মুকলি প্ৰশ্ন আঁতৰাই। তেওঁলোকৰ পূৰ্বপুৰুষে ধৰ্মৰ নামত ইতিমধ্যে ভাৰতবৰ্ষখনক দ্বিখণ্ডীকৰণ কৰিলে, তাৰপিছত আকৌ তেওঁলোক ইয়ালৈ আহিব, আহি ইয়াতে তেওঁলোকে দাবী জনাব ইয়াৰে শাসক হ'ব, সেইটোতো হ'ব নোৱাৰিব নহয়। সেই কথাটো হ'ল আচল কথা। আৰু এতিয়া যিসকল হিন্দু, আমি হিন্দুৰ হৈ কথা কোৱাৰ লগে লগে ওকালতি কৰা বুলি কয়, বিজেপি কৰা সাম্প্ৰদায়িক বুলি কয়। আচলতে কি হ'ল, ইয়াত এটা মুকলিভাৱে এইটো এটা কথা আহে, যিসকল হিন্দু সেই সময়ৰ তাৰমানে আন্দোলনৰ মানে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সময়ৰ সেইসকল হিন্দু, যাৰ এতিয়া পৰিয়ালৰ পুত্ৰ বা তেওঁলোকৰ বংশধৰসকল আছে,
সেই আজিৰ বংশধৰসকলৰ সেই সময়ৰ তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ দ্বিখণ্ডিকৰণৰ কাৰণে ব্ৰিটিছৰ বুকু গুলি পাতি লোৱা নাছিল নহয়, ভাৰত মাতাৰ স্বাধীনতাৰ কাৰণে তেওঁলোকে ব্ৰিটিছৰ বুকু পাতি লৈছিল। এটা শিবিৰ হ'ল ধৰ্মৰ নামত ভাৰতবৰ্ষখনক সম্পূৰ্ণ ভাগ কৰিছিল, এটা শিবিৰ হ'ল ভাৰতবৰ্ষখনক ব্ৰিটিছৰ পৰা মুক্ত কৰি স্বাধীনতা বিচাৰিছিল। তাৰে পাৰ্থক্যটো নিবিচাৰি এই কংগ্ৰেছ আৰু লেফটিষ্ট এইবিলাকৰ দৃষ্টিভংগীৰে যদি আমি চাব যাওঁ তেতিয়াহ'লে আমাৰ সমাজখন ধ্বংসৰ পিঠেৰে আগবাঢ়িব। ঠিক আছে, আমি সেই বিষয়টো এৰি আৰু দুই এটা বিষয়, আপুনি বিদেশী বহিষ্কৰণ সেই বিষয়টোক লৈ এটা উজ্জীৱিত হৈ তাত যোগদান কৰিলে। কি হ'ল কি হ'ব গৈ আছে এইটো পিছৰ কথা। এটা দলত যেতিয়া থাকে কেৱল এটা নিৰ্দিষ্ট আদৰ্শই নহয়, তাৰপিছত সেই ব্যক্তিগৰাকীৰ ব্যক্তিবিশেষৰ এটা পাৰ্চনেল আপলিফমেণ্টৰ কথা থাকে, ব্যক্তিগত ৰাজনৈতিক উত্থান। সেই ব্যক্তিগত ৰাজনৈতিক উত্থান লাভ কৰিবলৈ কিমান সংগ্ৰাম কৰিব লগা হয় বা কিমান টেনশ্যন হৈ থাকে যে মোৰ সন্মুখত নেতা, মোৰ কি হ'ব, 30 বছৰ হ'ল। আপোনাক যদি ব্যক্তিগতভাৱে আমি ইমান জানো আপোনাৰ অৱদানৰ কথা, সেইকাৰণে সুধিছোঁ। নাই মানে বিজেপিত বহুত বছৰ হ'ল, এতিয়া যাই থৈ আমি আৰু এতিয়া মানে একেবাৰে বয়সৰ ফালৰ পৰা যথেষ্ট জ্যেষ্ঠ হৈ গ'লোঁ। আৰু আমি ধৰক বিজেপিত অহাৰ পিছত বহু বছৰ বিজেপি কৰি থকাৰ পিছত বহুত আগমন হ'ল, কিন্তু মোৰ ব্যক্তিগতভাৱে মোৰ ক্ষেত্ৰত সেইটো হোৱা নাই। নেতৃত্বৰ ওপৰত আশা ৰাখিছোঁ এতিয়াও, কাৰণ কষ্ট দলটোত বহুত কৰিছোঁ। তাৰমানে লেবাৰ হিচাপে সেই চকী মেজ দাঙা, পোষ্টাৰ লগোৱা, গেট বনোৱাৰ পৰা, এজন লেবাৰৰ দৰে কাম কৰাৰ পৰা একেবাৰে লিডাৰলৈ, লেবাৰৰ পৰা লিডাৰ, তাৰমানে এইটো এটা পৰিক্ৰমা, যি পৰিক্ৰমাত আমি বহুত মানুহক তাৰমানে দলৰ প্ৰতি ধাৱমান কৰাইছিলোঁ, দলৰ প্ৰতি আনিছিলোঁ, আৰু সেইকাৰণে দল শক্তিশালী হৈ উঠিছিল। আমি বুলি কৈছোঁ, মই নহয়। সেইকাৰণে দলৰ নেতৃত্বৰ ওপৰত আশা ৰাখিছোঁ, নিশ্চয় কেতিয়াবা সুদৃষ্টি পাম, যি মন আছে। কাৰণ এটা কথা কি, ৰাজনীতিত যিহেতু আছোঁ, আপোনাক স্পষ্টভাৱে কৈছোঁ, সমতা নিশ্চয় লাগিব। সমতা আজি আমাৰ দিছপুৰৰ এই মুহূৰ্তত দেখিছে, দিছপুৰৰ এটা বিশাল এৰিয়া, দক্ষিণ গণেশ নগৰৰ পৰা পিলিংকাটাৰ পৰা একেবাৰে খানাপাৰা, এটা বিশাল এৰিয়া তাৰমানে মেঘালয়ৰ লগত ডিছপুট হৈ আছে। সেই ডিছপুট হৈ থকাৰ সময়ত তাত আপুনি যাব, আপুনি কেমেৰামেন লৈ যাব, তেতিয়া তাত কি বুলি ক'ব জানেনে, যে তাৰে আমাৰ অসমৰ মানুহখিনিয়ে ক'ব যে তেওঁলোকৰ ফালৰ পৰা মন্ত্ৰী, MLA, অফিচাৰ, DC আহিয়ে থাকে, কিন্তু আমাৰ ফালৰ পৰা আমাৰ বিধায়কৰ তাৰমানে আনিব হ'লে আমি আন্দোলন কৰিব লাগিব বছৰ দিন, তাৰপিছতে আমাৰ বিধায়ক গৈ পায়। কথা বুজি পাইছেতো? এই হ'ল পাৰ্থক্য। তাৰমানে আমাৰ ইফালে যদি ইলেক্ট্ৰিচিটি বৰ্ডৰ এটা ফুটালৈ কানেকশ্যন বিচাৰিব লগা হয়, সেই বেচেৰা ৰাইজৰ চেণ্ডেল হৈ যায়। তাৰমানে বছৰ 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 দিন ধৰি বাজেট নাই, ফাণ্ড নাই, পোষ্ট নাই, লাইন নাই। এয়া হ'ল আমাৰ অফিচাৰবিলাকৰ লেংগুৱেজ, ভাষা। আৰু সেইখিনি সময়ত যে এজন বিধায়কৰ তাত ইনিচিয়েটিভ ল'ব লাগে, সেইবিলাক একো নাই, তাৰমানে একদম টোটেল চাইলেণ্ট। কিন্তু সেইখিনি সময়ত আকৌ আপুনি যাওক, মই ক'লোঁ না আপোনাক, কেমেৰা লৈ যাওক, তাতে মেঘালয়ৰ ইলেক্ট্ৰিচিটি বৰ্ডে মানুহৰ ঘৰে ঘৰে উপযাচি আহে, আপোনাক ফ্ৰী কানেকশ্যন দি আছোঁ। ৰাস্তা তেওঁলোকৰ একদম আটাইতকৈ ধুনীয়া। এজন বিধায়কৰ সেইখিনিয়ে যদি নাথাকে, যে নিজৰ সীমাটোকে সুৰক্ষিত প্ৰদান কৰাৰ কাৰণে যদি এক্টিভ হ'ব নোৱাৰে, তে কি কাম কৰিব তেওঁ? কি কাম কৰিব? যোৱা বছৰ 1 লাখ পট্টা দিলে, 1,37,000 পট্টা দিলে, আপুনি যাওক কেমেৰালৈ, আমাৰ তাতে এটাও নাপালে। কিন্তু মই প্ৰস্তাৱ দিছিলোঁ যে যিহেতু ইণ্টাৰ ষ্টেট ডিছপুট হৈ আছে, তে সেইকাৰণে আমাৰ ইণ্টাৰ ষ্টেট ডিছপুটৰ বৰ্ডাৰ লাইনত থকা প্ৰত্যেক ঘৰ মানুহক আগতে পাট্টা দি লওক, যাতে এটা ছেটেলমেণ্টত আহে। আমাৰ যাতে কেতিয়াবা এইবিলাক কোৰ্টত যাব পাৰে, কোৰ্টৰ বিষয় হ'ব পাৰে, আদালতৰ বিষয় হ'ব পাৰে, সুপ্ৰিম কোৰ্টৰ বিষয় হ'ব পাৰে। যেতিয়া সুপ্ৰিম কোৰ্টৰ বিষয় হ'ব, তেতিয়া এভিডেঞ্চ হিচাপে অন্ততঃ আমাৰ যে চাৰ্কুলাৰ হয়, আমাৰ যে পট্টাৰ মাটি, এইবিলাক বুলি আমি প্ৰডিউচ কৰিব পাৰোঁ। এতিয়া ইনিচিয়েটিভ কোনে ল'ব লাগিব? MLA ল'ব লাগিব। কি কৰি আছে? কোনজন MLA? অকল এজন বুলি কোৱা নাই, লাষ্ট 35-40 ইয়াৰ্ছৰ যিমান MLA হ'ল, এই এজন MLA এইবিলাক কাম কৰিলেনে? একোৱে নাই। সেইকাৰণে য়েছ, মই যদি আজি MLA হ'লোহেঁতেন, আৰু সেইকাৰণে মোক ক্ষমতা লাগে, মই MLA সেইকাৰণে বিচাৰিছোঁ, আপোনাৰ সেই চোনচালি গ্ৰাণ্টৰ সেই মাটিৰ পট্টাৰ পৰা, এই ইণ্টাৰ ষ্টেট বৰ্ডাৰ ডিছপুটৰ পৰা, খোৱা পানীৰ পৰা যিবিলাক ইনেক্টিভ হৈ, তাৰমানে যিমান MLA হ'ল ইনেক্টিভ হৈ থকা, সলনি মই এক এক্টিভ MLA এটা হ'লোহেঁতেন, আৰু লাগিলোঁ হয়, যুঁজিলোঁ হয়।
মাত্ৰ 140গৰাকীহে 5 বছৰৰ মূৰত নিযুক্ত মানে পলিটিকেলি যিটো আমাৰ কোৱা হয় আৰু বিধায়ক আৰু মন্ত্ৰী সাংসদ তাৰ বাহিৰেতো বহুত যোগ্য নেতা বিজেপি কি কংগ্ৰেছ অন্য দলতো আছে তো সেই টেনশ্যনখিনি বা সেই কথাখিনি কেনেকৈ ছাৰ্ভাইভ কৰা যায় যে না মন্ত্ৰী বিধায়ক নোহোৱাকৈও ৰাজনৈতিক ছিষ্টেমৰ ৰাজনৈতিক নেতা হিচাপে নিজকে এটা সন্তুষ্টি লাভ কৰি কিবা কাম কৰিব পাৰি কাৰণ নাই চাওক ইয়াত বহুত ক্ৰিয়াই কাম কৰে আচলতে এটাটো হ'ল যেতিয়া মানুহে কয় তোৰ কপালত নাই এই কথাটো মই কেতিয়াও নামানো কপাল বোলা বস্তুটো একোৱেই নাই তাৰমানে কপাল যেনেকুৱা হাতখনো একে ভৰিখনো একে নাকো একে কাণো একে কপাল বুলি কোৱাৰ লগে লগে তাৰমানে শেষ আশ্ৰয় যেতিয়া মানুহ এজন যাতে হতাশ হৈ ছুইচাইড নকৰে আমাৰ পূৰ্বপুৰুষবিলাক বিৰাট দূৰদৰ্শী আছিল খুব জ্ঞানী আছিল সেইকাৰণে যে কোনোবাই যদি ফেইল কৰি দিয়ে তোৰ কপালত নাই কিবা যদি হ'ল পৰীক্ষাত চাকৰি নাপালে কপালত নাই এইটো এইকাৰণে কয় আচলতে যাতে সেই মানুহজন বা সেই ছোৱালীজনী বা ছুইচাইড যাতে কৰি নিদিয়ে হতাশ হৈ যাতে নাযায় চেছ মোৰতো নহ'ল সেইকাৰণে কপালটো নাই মোৰ কপাল চপালৰ ওপৰত বিশ্বাস নাই কষ্ট কৰি গৈছোঁ হোৱা নাই আশা কৰোঁ যে হ'ব কিন্তু কি হয় এনেকুৱা ৰাস্তাটো নাজানো মই জয়ন্ত দাস ডাঙৰীয়াই নহয় এনেকুৱা বহু নেতা আছে তাৰ ভিতৰত কোনোবাটো এটা সমষ্টিত 20 বছৰ ধৰি এম এল এ কোনোবাইতো মানে আমাৰ এতিয়া অসমৰ ৰেকৰ্ডে কৰিব বঙাইগাঁৱত 35 বছৰ ধৰি তো এনেকুৱা এটা ছিষ্টেম থকাটো কেনেকুৱা যে নিৰ্দিষ্ট সেইটো কিছু পৰিমাণে আপোনালোকৰ দলত আছে যে হঠাৎ এগৰাকী বিধায়কক যদি কাম কৰি থাকে বা নেতা কাম কৰি থাকে সাংসদ কৰি দিয়ে দিলীপ শইকীয়াৰ উদাহৰণ ভূপেশ কলিতাৰ উদাহৰণ তেনেকুৱা আগবঢ়াই দিয়ে তো এই যে একাংশই কাম কৰি থাকে তেওঁলোক আৰু কেতিয়াও সেই সুযোগ পোৱাৰ সম্ভাৱনাবিলাকে নাথাকে যেতিয়া এগৰাকী 35 বছৰ 40 বছৰ ধৰি বিধায়ক হয় এই ব্যৱস্থাবিলাকৰ সমাধানটো নহ'ব আৰু না মোৰ আকৌ বিষয়টো কেনেকুৱা জানে মোৰ বিষয়টো বয়সৰ সংখ্যাৰে মানুহ এজনক জুখিব নাপায় আজি মই ধৰক 40 বছৰীয়া বয়সৰ ল'ৰা এটা একেবাৰে যুৱক আৰু 80 বছৰ দুটাৰ পাৰ্থক্য 80 বছৰীয়া এজনে দিনে ৰাতিয়ে সমাজখনৰ বাবে কাম কৰি থাকে আৰু 40 বছৰীয়া এজনে কোনো ধৰণৰ কাম নকৰে তে কাক আপুনি ছাপোৰ্ট কৰিব আজিৰ তাৰিখত মই আদৱানীজীৰ অন্ধভক্ত বুলি ক'লে মই মানে গৌৰৱহে কৰিম মই আজিও তেখেতক মানে ৰাষ্ট্ৰপতি হিচাপে বিচাৰোঁ কাৰণ তেখেতৰ কাৰ্যক্ষমতাটো দেখিছোঁ এতিয়া বয়সৰ কথা নহয় যদি নোৱাৰে নিজে এৰি দিব লাগে এনেই উফাইদাং মাৰি কেমেৰা আগত বৰ কথা লেকচাৰ মানুহৰ লগত আছোঁ মই কাম কিন্তু একো নাই সেইকাৰণে সুধিছোঁ 85ৰ পৰা আমাৰ এই চোনচালি গ্ৰাউণ্ডৰ এঘৰ মানুহৰো পট্টা নহ'ল মই আছোঁ আপোনালোকৰ লগত আমাৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰ ডিছপুট আজিলৈ কোনো মানে ছেটেল নহ'ল ঠিক আছে ছেটেল নহয় এইটো সীমামূৰীয়া যিহেতু মাটিৰ পট্টা দিছিল মাটিৰ পট্টাখিনিতো দিয়াই দে LIC মেম্বাৰ হয়নে নহয় ডিচিৰ লগত LIC মেম্বাৰ MLA জন হয়নে নহয় প্ৰত্যেক সমষ্টিৰ MLA জন LIC মেম্বাৰ হয়নে নহয় তেওঁ কিয় সেইবিলাক গোটেই কালেক্ট নকৰিলে কৰি বোলে এই ফাইলকেইটা দিয়কচোন ডিচিয়ে না ক'ব নেকি নিজৰ চৰকাৰ চলি আছে যদি ইলিগেল নহয় ডিচিয়ে না কৰিব পাৰে নেকি আৰু পট্টা দিম বুলি ঘোষণা কৰা কথাটো এটা লিগেল ব্যৱস্থাৰ মাজেৰে দিবৰ কাৰণে ইনিচিয়েটিভ কিয় নল'লে তাৰপিছতো যদি খামুচি থাকে ক্ষমতা তেতিয়া মানে কি অৰ্থৰ ক্ষমতা সমস্ত ৰাজনীতি কৰি আছে তাৰ বাহিৰে একো নাই সমাজসেৱা তাত নাই সমাজসেৱা তাত যদি থাকিলেহেঁতেন তেতিয়াহ'লে এই ৰাজনীতি নাথাকিলে হয় সেইকাৰণে ৰাইজে বিচাৰ কৰক এটা কথা কিন্তু ঠিক দিছপুৰৰ ৰাইজৰ মনত চাৰ্টিফিকেট নোৱা MLA কিন্তু মই হয় মোক মৰম কৰে যাওঁ চবতে মাতে আছোঁ বহুত সামাজিক সমস্যা মোৰ তাত আহে বিৰাট আগ্ৰহেৰে আহে পাৰোঁ নোৱাৰোঁ কিন্তু চুপচাপ বহি নাথাকোঁ একদম বিষয় সেই বিভাগীয় মন্ত্ৰী মুখ্যমন্ত্ৰী হ'লে মই লৈ যাওঁ একদম সেইখিনি মোৰ আছে সেইকাৰণে ৰাইজৰ আশীৰ্বাদ আছে বাকী নৰম আছে আপোনাৰ ধৈৰ্য গুণৰ বিষয়ে এটা প্ৰশ্ন থাকিব তাৰ পূৰ্বে আমাৰ হাতত থকা তথ্য অনুসৰি যি সময়ত আপোনালোকে বিজেপি কৰিছিলে এখন গাড়ীত যদি 4জন যায় মিটিংখনত 3জন ব্যক্তি থাকে আৰু আপোনালোকক কেতিয়াবা বিদ্ৰুপ কৰি গৈছে মানে আদৱানী আহিছে সেইটো হয় সেনেকুৱা দিন বহুত দেখিছোঁ আমি যে গাড়ী এখন আমি ঠিক কৰি যাওঁ 4জন তাত গৈ দেখোঁ যে 2জন মানুহ বহি আছে কি হ'ল ভাই ইমান কৈছে নাই নাহেই নহয় তাতে আমি বহি কাৰোবাক পাওঁ নেকি আৰু 2-3জন যোগাৰ কৰি 5জন মানৰ সেনেকুৱা দিন আমি পাৰ কৰিছোঁ আৰু মোকেই ইয়াতে আমাৰ ওচৰৰ সেই সময়ৰ কংগ্ৰেছী এতিয়া অৱশ্যে কংগ্ৰেছী নাই নহয় বেছিভাগ আমাৰ দলত আহিল আৰু বেছিভাগ এতিয়া আমাৰ চাইলেণ্ট ছাপৰ্টাৰ হৈ গ'ল যিসকলে অহা নাই তেওঁলোকে আমাক জোকাইছিল আদৱানী বুলি আমাক জোকাইছিলে ঐ আদৱানী আহিছে চাহ তাৰমানে ইমান ইটিকিং এই বিজেপিটো নাহে আৰু আমিওতো জানো যে অসমত জীৱনত কেতিয়াও নাহে আমি গেৰাণ্টি আমি জানো আমি সেইকাৰণে মানে কিবা সেই যে পাৱাৰ পাম পাৱাৰ লাগে আমাক ঠিক নহয় আমাৰ কিন্তু এটা লক্ষ্য আছিল যে কেন্দ্ৰততো আহে কেন্দ্ৰত যদি আহে আমাৰ অসমখন বাচিব
আৰু সেইকাৰণে সেই লক্ষ্যৰে আমি তেতিয়াই বিজেপিৰ প্ৰতি ধাৱমান হৈ ঘূৰিছোঁ। কেন্দ্ৰত আহিল, এবছলিউট মেজৰিটি পোৱা নাছিল, এতিয়া এবছলিউট মেজৰিটি পাইছে, আমাৰ ৰাজ্যতো চৰকাৰ হৈছে, গতিশীল শক্তিশালী মুখ্যমন্ত্ৰী এজন হৈছে। আমি ভাবোঁ বা আমি বিশ্বাস কৰোঁ যে এই সময়ৰ ভিতৰত আমাৰ যিখিনি মানে সমস্যা আছে, মূল সমস্যাখিনি যাতে সমাধান হয় তাৰ বাবে আশাবাদী। সেই কথাবিলাক যদি পুনৰ এবাৰ সুধিব খোজোঁ, মানে কোনটো কথা লৈ আলম লৈ আপুনি ধৈৰ্যটো ধৰিছিলে? কাৰণ যেতিয়া চৌপাশত যেতিয়া একো নাথাকে আৰু ইমান কংগ্ৰেছ ঘৰে ঘৰে কংগ্ৰেছ, আৰু আপুনি সেই সময়ত এতিয়া ধৰ যিসকলে কংগ্ৰেছ কৰি আছে হয়তো 20 বছৰ 30 বছৰ পিছত আহিব পাৰে এনেকুৱা এটা সম্ভাৱনা, বা যিকোনো চৰকাৰ এতিয়া হোৱাৰ সম্ভাৱনা থাকে, তেতিয়াতো বিজেপি হোৱাৰ সম্ভাৱনাও। তো এই কথাবিলাক কেনেকৈ ধৈৰ্য ধৰা হৈছিলে যে নাই যি হয় হ'ব আৰু মই এটা আদৰ্শত আছোঁ, আদৰ্শ? নহয়, মানে আপোনাক তেতিয়া প্ৰথম মোৰ বক্তব্যত কৈছিলোঁ যে কংগ্ৰেছৰ প্ৰতি একেবাৰে ল'ৰালি কালতে তাৰমানে কংগ্ৰেছৰ প্ৰতি এটা তীব্ৰ বিদ্বেষ আহি গৈছিল। আৰু সেইখিনি সময়তে আমাক ধাৰণা হৈছিল যে কংগ্ৰেছে কেৱল মাত্ৰ ভোটৰ ৰাজনীতিৰ বাবে, ভোট বেংকৰ ৰাজনীতিৰ কাৰণে গোটেই ৰঙা দলিচা পাৰি দিছে আৰু গোটেই অবৈধ বাংলাদেশী আহি ভোটাৰ লিষ্টত নাম সোমাই আমাৰ এটা জেগা দখল কৰি আহিছে। তো সেইকাৰণে সেইখিনি সময়ত তাৰমানে এটা চেলেঞ্জিং আছিল, তাৰমানে হতাশাৰ কথাটো নাহেই। মানে চিটিং কংগ্ৰেছৰ নেতাতকৈ তাৰমানে আমাৰ দুৰ্দান্ত মুভমেণ্ট আমাৰ বেছি আছিল। ভয় বোলা বস্তুটোৱে নাছিল, তাৰমানে কি হ'ব, ছাপোৰ্ট পাইছিলে, কি হ'ব, আছোঁ আমি, সেই ধৰণৰ আছিল তাৰমানে। আৰু তাৰপিছত সেইটো এতিয়া কথা হ'ল যেতিয়া আমাৰ চৰকাৰখন আহিল, চৰকাৰখন অহাৰ পিছত একে গতানুগতিকতাৰে যদি আগবাঢ়ে তেন্তে চৰকাৰৰ কাম কাজতো আমি চিন্তা কৰিব লাগিব। কিন্তু এতিয়াতো ইমান সমস্যা, এই যেনেকৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ল'লে যে একদম সফল অভিযান লৈছে মিজোৰামত, এতিয়া সেইকাৰণে আমি আশাবাদী যে এই সময়খিনিৰ ভিতৰত আমি যি আশাৰে তাৰমানে ভাৰতীয় জনতা পাৰ্টি কৰিছোঁ সেই আশাটো পূৰণ হ'ব বুলি মই আশাবাদী। ৰাজনৈতিক সেই প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে সামাজিক কামত কেনেকুৱা অংশগ্ৰহণ আছিল, যে কিবা NGOৰ জৰিয়তে বা ছ'চিয়েল এক্টিভিটিৰ জৰিয়তে? চাওক, মইতো বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। কিমান চনত? 89, 87, 89 এনেকৈ কিবা। তাৰ আগতে মই মেজৰ গেম ছেক্ৰেটাৰী আছিলোঁ। পলিটিকেল ছাপোৰ্ট আছিল নে নিৰ্দলীয়? নাই, তেতিয়া আমি আছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য আছিলোঁ। মই বেলতলা ছাত্ৰ সন্থা, দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু অল গুৱাহাটীৰ এক্সিকিউটিভো আছিলোঁ। ছাবজেক্ট কি আছিল? মোৰ পলিটিকেল ছায়েন্স। এতিয়া কথা হ'ল যে সেইখিনি সময়ত ক'লোঁ নহয় যে 87ত মোহভংগ কৰাইছে আমাৰ অসম গণ পৰিষদৰ বিধায়কগৰাকীয়ে, মাননীয় বিধায়কগৰাকীয়ে। 3বাৰ হাৰাৰ পিছতো খামুচি, আৰু তেওঁলোকে অৱশ্যে জানে দেই ক'ত মেনেজ কৰি টিকেটটো পায়, সেইখিনি এক্সপিৰিয়েঞ্চ আমাৰ হোৱা নাই। তাৰ বয়স হৈছেতো 75, 80 ওচৰা-ওচৰি হৈছে। 80ৰ দুৱাৰদলিত যোৱাৰ লগে লগে এক্সপিৰিয়েঞ্চটো হ'বই। এতিয়া যেনেকুৱা আমাৰ কথাতে কয় নহয় যে মানে নতুন ডক্টৰতকৈ পুৰণা কম্পাউণ্ডাৰ বেছি এক্সপিৰিয়েঞ্চ হোল্ডাৰ। হাউ টু মেনেজ দ্য টিকেট, সেই কথাটো তেওঁলোক আমাতকৈ বেছি মানে অভিজ্ঞতা। সেইকাৰণে বেলেগ নিজৰ দলটো ধ্বংস কৰি, নিজৰ দলত চেছ কৰি, নিজৰ দলৰ গোটেই একেবাৰে চেছ কৰি আহি বেলেগৰ দলত আহি কেনেকৈ টিকেট পাই MLA হ'ব পাৰে, খামুচি ধৰিবিলাক আছে। তো সেই কথাখিনিয়ে মোৰ চেলেঞ্জটো আৰু বাঢ়াইছে। মই আপোনালোকে দেখিছে মিডিয়াত মই মুকলিভাৱে প্ৰত্যাহ্বান জনাইছিলোঁ যে আহক, টিকেটটো এৰি আপুনিও আহক, ময়ো আহোঁ, দুয়োটা নিৰ্দলীয় খেলোঁ, 1 লাখ ভোটত আপোনাক হৰুৱাই মই দেখাই দিম, এই চেলেঞ্জটো একচেপ্ট কৰক। নকৰিলে, কাৰণ তেওঁ টিকেট ৰাজনীতিয়ে কৰি আছে। সমাজ সেৱাৰ দিশটো আমি জানিব বিচাৰি আছিলোঁ। ৰাজনৈতিকভাৱেতো আপুনি আছিলে এনেকুৱা এটা বিদেশী বহিষ্কৰণ বা উজ্জীৱিত হৈ আছিলে বাজপেয়ী যিদৰে। সামাজিক কামত আৰু কেনেধৰণৰ কাম কাজ? সামাজিক বুলি কোৱাৰ লগে লগে ধৰক নিজৰ অঞ্চলটো, নিজৰ অঞ্চলৰ গোটেই পৰিৱেশটোৰ লগত জড়িত। যেনে আপোনাৰ ইয়াতে আমাৰ ক্লাব এটা আছে বেলতলা কুবীৰ সংঘ, যিহেতু বহুত বছৰ হ'ল, তাৰে প্ৰায় 15 বছৰমান মই সভাপতিৰ দায়িত্বত আছিলোঁ। বেলতলাৰ বিহুখন, সেইখনো অসমৰ ভিতৰত ৰাইজে কয় অসমৰ ভিতৰত বহুত মানে জাকত জিলিকা বিহু। তাৰেও মই 9 বছৰ মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। তাৰপিছত আমাৰ এই ইয়াতে বেলতলা উন্নয়ন পৰিষদ বুলি এটা আছিল, যি এই সমস্যাবিলাকৰ লগত আমি জড়িত হৈ থাকোঁ। ঠিক তেনেকুৱা ধৰণৰ মই বিভিন্ন বিষয়ত সৰুৰ পৰাই তাৰমানে জড়িত। ক্লাব, বিহু, পূজা এইবিলাকৰ লগত ৰাইজৰ লগত সদায় উঠা বহা কৰিছোঁ, সৰুৰ পৰাই কৰিছোঁ। আৰু সেইটো মোৰ এতিয়া নহয়, সৰুৰ পৰাই আছিল।
আৰু যি টিকট কেন্দ্ৰিক কথাটো সেই আপুনি প্ৰশ্ন নোহোৱাকৈও আৱেগত ওলাই আহিছে এই ধৈৰ্যটো কেনেকৈ ধৰা হয় কাৰণ এইবাৰতো শুনিছিলোঁ যে ৰাজ ডাঙৰীয়াই নিৰ্দলীয় ধৈৰ্য ধৰিলে কাৰোবাৰ বুজনিত বা যিয়ে নহওক কথাটো বুজনিটো আচলতে নিজৰ বহুত চিন্তা আহেতো বহুত চিন্তা কৰা যায় বহুত সেইখিনি ধৈৰ্য ধৰাটো দিগদাৰ আছে এনেকুৱা মোৰ শুভাকাংক্ষী আৰু মানে কি হ'ল মনত এটা দুখ থাকিব একদম সঁচা কথা স্পষ্টভাৱে কৈছোঁ যে এই 87ত কোন আছিল আপোনালোকে বুজি পাইছে যাক তাৰমানে অযোগ্য বুলি ভাবিছিলোঁ 87তে 3টা টাৰ্ম তেওঁ কণ্টিনিউ হাৰিছেও তাৰপিছত আকৌ নিজৰ দলটো ধ্বংস কৰি আমাৰ তাত আহিল কিন্তু মোৰ এবাৰ তেওঁক তাৰমানে সমুখ সমৰত তাৰমানে একবাৰ হৰুৱাব মন আছিল একদম সমুখ সমৰত তেওঁক এই যে উফাইদাং মাৰে যে মোৰ লগত চব আছে মোৰ লগত কোনো নাই চবেই জানে আপোনালোকে কেমেৰালৈ ঘূৰি আছে একমাত্ৰ পদুম ফুলৰ চিনত এইবাৰ ভোট দিছে সেইটো আৰু মনত আছিল কিন্তু নাজানো এতিয়া সেইটোহে কম কপালত কি আছে নাজানো লগ পালে কেনেকুৱা কথা বতৰা মাত বোল আছিলে আপোনালোকৰ মাতবোল আছে কিয় নাথাকিব এইটো ৰাজনৈতিক এটা মই ৰাজনৈতিকভাৱে তেওঁ অযোগ্য বুলি মই ভাবোঁ স্পষ্ট কথা মই দিছপুৰৰ ভোটাৰ হিচাপে তেওঁক এজন অযোগ্য বিধায়ক বুলি ভাবোঁ সঁচা কথা সেইটো তেওঁৰ মুখৰ আগতো যদি ক'ব লাগে বিতৰ্ক যদি তেনেধৰণে মই ক'ম